নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। মই সৰু সৰু উপায় কিছুমান আপোনালোকক ইউটিউব বা ফেচবুকৰ মাধ্যমে মই সকলোকে জনাই থাকোঁ। আপোনালোকে এইখিনি সৰুবিলাক উপায়বিলাক কৰি চাবচোন। বহুত সৰু সৰু উপায়, নিশ্চয় ভাল ফল পাব। আজি মই এটা উপায় ক'বলৈ গৈ আছোঁ ঘৰখনৰ সুখ শান্তি বৃদ্ধিৰ কাৰণে। বহুত সৰু উপায়, একদম খৰচো কম নাই। এইবিলাক লাল কিতাপৰ বহুত ভাল উপায় হয়, গতিকে এইবিলাকত ইমান খৰচ নহয়। গতিকে ভালকৈ যদি আপোনালোকে মন দি পেলাই যদি কৰে বা ভালকৈ আস্থাৰে কৰে, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। আপুনি কৰি চাব। আপোনালোকে এটা অমাৱস্যাৰ দিনাখন হ'ব লাগিব। অমাৱস্যাৰ দিনাখন অকণমান ক্ষীৰ বনাই ল'ব, গাখীৰৰ ক্ষীৰ, লগতে নাৰিকল ল'ব। নাৰিকলটো সম্পূৰ্ণ বাকলিটো গুচোৱা হ'ব লাগিব, কিন্তু একদম ৰুকি দিয়া হ'ব নালাগিব, যাতে তাৰ এই হেয়াৰবিলাক থাকে, চুলিবিলাক থাকে। নাৰিকলৰ যিটো যে কিনিব পায় বজাৰত, তেনেকুৱা টাইপৰ নাৰিকল হ'ব লাগিব। সেই নাৰিকল লৈ পেলাই আপুনি অমাৱস্যাৰ দিনাখন ক্ষীৰ অকণমান লৈ গোটেই ঘৰৰ চাৰিওফালে এনেকৈ ঘূৰাব। গোটেই ঘৰটোত যিমান ৰুম আছে, গোটেই বাউণ্ডেৰী আছে, আহি পেলাই ঘৰখনৰ মেইন দুৱাৰত নাৰিকলটো ভাঙি দিব। ভাঙি দিয়া যিটো পানী থাকিব, সেই পানীখিনি ঘৰৰ ভিতৰৰ ফালে যিমান পাৰে ভিতৰৰ বাহিৰলৈ ছটিয়াই গোটেই ঘৰখনত দৰ্জা মুখৰ পৰাই গোটেই ঘৰৰ যিমানখিনি এৰিয়াত পায় ছটিয়াই দিব, বাহিৰলৈ ছটিয়াই ভিতৰত ছটিয়াব। আৰু ছটিয়াই পেলাই সেই নাৰিকলখিনি লৈ পেলাই আৰু ক্ষীৰখিনি লৈ পেলাই ৰাস্তাত কুকুৰকেইটাক গৈ কুকুৰক খুৱাই দিবগৈ। এইখিনি কৰি চাব। অমাৱস্যাৰ দিনাখন আপোনাৰ ঘৰখনত নিশ্চয় সুখ শান্তিবিলাক ঘূৰাই আহিব। যদি ঘৰখন অশান্তি হৈ আছে, সৰু উপায়, একদম কৰি চাওক, 100% ৰিজাল্ট পাব। এইটো বহুত ষ্ট্ৰং উপায়। এইবিলাক লাল কিতাপৰ উপায় হয়, সৰু সৰু উপায়। আপুনি একদম বিশ্বাস নকৰিব, বহুত পজিটিভ হয় এইবিলাক উপায়বিলাক, কিন্তু আস্থাৰে কৰিব লাগিব, ভালকৈ মনত দৃঢ়ভাৱে কৰিব লাগিব। কৰি চাওক, নিশ্চয় সফল পাব। আৰু মোৰ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকে সৰু সুৰা ভিডিঅ' মই ঘৰৰ এইবিলাক জানিবলগীয়া কথা বা ঘৰখনৰ অশান্তি, বিবাহ, এইবিলাক ক্ষেত্ৰত মই উপায়বিলাক দি থাকোঁ। আপোনালোকে কৰিব, নিশ্চয় সফল পাব। ধন্যবাদ।